অ'কে, চ' আমি এতিয়া এগ্ৰিকালচাৰেল ইকনমি অসমৰ যিকেইটা কাৰেণ্ট এফেয়াৰ্ছ আছে সেইকেইটা বস্তু চাম। চ' ফাৰ্ষ্টটোৱে আহিলে টপিক আমাৰ বিপণন ক্ষেত্ৰ। চ' বিপণন ক্ষেত্ৰ এটা বনোৱা হৈছে পাঞ্জাবাৰী ৰোড 6 মাইল গুৱাহাটীত, ঠিক আছে। নাও এতিয়া বিপণন ক্ষেত্ৰ মানে কি হয়? বিপণন ক্ষেত্ৰ মানে কি হয় বেছিকেলি যিবোৰ স্মল স্কেল লোকেল এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে বা যিবোৰ আত্মসহায়ক গোট চেল্ফ হেল্প গ্ৰুপ আছে SHG গ্ৰুপ, তেওঁলোকে যিবোৰ সৰু সৰু বিজনেছবোৰ কৰে লাইক MSMEৰ মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ যিবোৰ গঢ়ি তোলে, লাগিলে সেয়া পিকলছ হওক, আচাৰ হওক বা সৰু কিবা এটা বনালে বোলে বাঁহৰ তেওঁলোকে এটা অৰ্ণামেণ্ট বনালে, ইয়েৰিংছ বনালে বা এনেকুৱা চব বনালে, ঠিক আছে। গতিকে সেইবোৰ বিক্ৰী কৰিবৰ বাবে, ঠিক আছে, সেইবোৰ বিক্ৰী কৰিবৰ বাবে এটা চেণ্টাৰ হ'ব বিপণন ক্ষেত্ৰ, ঠিক আছে। তেওঁলোকে গৈ পেলাই কৰিব পাৰিব। এতিয়া তেওঁলোকৰ কি হয় বেছিকেলি স্মল স্কেল যিসকল তেনেকুৱা এণ্টাৰপ্ৰিনিয়ৰ থাকে তেওঁলোকৰ সিমান বেছি পইচা নাথাকে মাৰ্কেটিং কৰিবৰ কাৰণে। গতিকে গভৰ্ণমেণ্টে এইটো তেওঁলোকৰ কাৰণে এটা মাৰ্কেটিং কৰি দিছে যে বিপণন ক্ষেত্ৰত আপোনালোকে গ'লে এনেকুৱা বস্তুবোৰ পাব আৰু এই বস্তুবোৰ বেছিকেলি অৰ্গেনিক হয়, ঠিক আছে, ট্ৰেডিশ্যনেল হয়। গতিকে দিছ ইজ এবাউট বিপণন ক্ষেত্ৰ। অলৰাইট, দেন ইয়াত কিন্তু নট অনলি বায়াৰ্ছ যে কিবা এটা বস্তু বনালে, এতিয়া কোনোবাই এই চ'পটো কোনোবাই এটা চেল্ফ হেল্প গ্ৰুপে বনালে, এতিয়া ইয়াত অকল কিনা মানুহে নাথাকে, ইয়াত কিন্তু ইনভেষ্টৰ যাব, ইনভেষ্টৰকো তেওঁলোকে কানেক্ট কৰিব। গতিকে গভৰ্ণমেণ্টে বেছিকেলি যিসকল লোকেল বা সৰু স্মল এণ্টাৰপ্ৰিনিয়ৰ্ছ হয় বা চেল্ফ হেল্প গ্ৰুপ হয় তেওঁলোকক যিটো তেওঁলোকৰ বিজনেছটো হয় সেইটো বুষ্ট কৰিবলৈ সহায় কৰিব। দেন নেক্সট আমাৰ আছিলে, এইটো এটা আছে আমাৰ নিউজ এটা আছিলে যে নৰ্থ ইষ্ট ইণ্ডিয়াছ লাৰ্জেষ্ট এৰী চিল্ক প্লেণ্ট অপেনছ ইন বাক্সা। বাক্সাৰ এইটো মেইনলি মুছলপুৰ এৰিয়া, ঠিক আছে, মুছলপুৰ খৰুৱাজান এৰিয়াত এইটো বনিছে। চ' এইটো কি হয় বেছিকেলি এইটো নৰ্থ ইষ্টৰ লাৰ্জেষ্ট হয়, সেইটো আমাৰ ইম্পৰ্টেণ্ট হয় সেই ফেক্টটো। আৰু এইটো কি হয় এটা এৰী চিল্কৰ স্পিনিং প্লেণ্ট হয়, ঠিক আছে, এৰী চিল্কৰ স্পিনিং প্লেণ্ট হয়। এইটো ছেট আপ কৰিছে কোনে? নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে কৰিছে, ঠিক আছে। এইটোৱে ইম্পৰ্টেণ্ট, ইয়াতকৈ আৰু বেছি এইটোৰ প্ৰয়োজন নাই তেনেকৈ। দেন আহিলে আমাৰ এগ্ৰি হৰ্টিকালচাৰেল এক্সপৰ্ট অসমৰ পৰা। এইটোৰ অকণমান নিউজ এটা আছিলে, নিউজটো এইটোৱে যে 2019 পৰা বৰ্তমানলৈকে 85% বাঢ়িছে এগ্ৰিকালচাৰেল হৰ্টিকালচাৰেল, ঠিক আছে। চ' অসমৰ এতিয়া যিবোৰ হৰ্টিকালচাৰেল বা যিবোৰ ফল মূল যে ফ্ৰুটছ হয় সেইবোৰ কি মানে হয় এক্সপৰ্ট? বেছিকেলি অসমৰ কি এক্সপৰ্ট হয়? জেক ফ্ৰুট, ঠিক আছে, কঁঠাল। চ' এইটো নিউজটো চাওক যে ফৰ দ্য ফাৰ্ষ্ট টাইম আছাম এক্সপৰ্ট 1.5 টন জেক ফ্ৰুট টু ডুবাই, ঠিক আছে। দেন মেণ্ডেৰিন অৰেঞ্জ হৈছে বেংলাদেশলৈ। অলৰাইট, বাকী যিবোৰ হয় যে ব্লেক ৰাইচ, ৰেড ৰাইচ, লিচি, জহা ৰাইচ, লেটেকু, ফ্লেট বিনছ, পাম্পকিন, পাইনএপল, ষ্টাৰ ফ্ৰুইটছ, কাজি লেমনছ, ঠিক আছে। এই বস্তুখিনি হয় মেইনলি অসমৰ যিখিনি মানে অসমত হোৱা লোকেল প্ৰডাক্ট হয় বা ফ্ৰুটছ হয় সেইবোৰ বস্তু হয়। দেন এই ডাটাটো ইম্পৰ্টেণ্ট হৈ পৰে যে হৰ্টিকালচাৰেল ক্ৰপছ অকুপাই 15% অফ দ্য গ্ৰছ ক্ৰপ এৰিয়া অফ দ্য ষ্টেট, ঠিক আছে। এবাউট 50% অসমৰ যিখিনি মানে ক্ৰপছ হয়, শস্য হয়, তাৰ ভিতৰত হৰ্টিকালচাৰেল ক্ৰপে সেইটো অকুপাই কৰি থৈছে। অলৰাইট, চ' এগ্ৰিকালচাৰেল হৰ্টিকালচাৰেল এক্সপৰ্টৰ এইটোৱে ইম্পৰ্টেণ্ট। দেন আমাৰ আহিলে এইটো এমনিয়া ইউৰিয়া ফাৰ্টিলাইজাৰ প্লেণ্ট এণ্ড নামৰূপ, ঠিক আছে। ডিব্ৰুগড় নামৰূপত এটা ফাউণ্ডেশ্যন ষ্টোন লেড কৰিছে, মানে এইটো এটা প্লেণ্ট এটা হ'ব। চ' আল্টিমেটলি এই প্লেণ্টটো কি হয়? এইটো এমনিয়া আৰু ইউৰিয়া ফাৰ্টিলাইজাৰ হয়। এই প্লেণ্টটোৰ কৰা এটা ইম্পৰ্টেণ্ট হেৰি হয় যে অলৰেডি নামৰূপত যিটো সাৰ কাৰখানা বা ফাৰ্টিলাইজাৰ প্লেণ্ট আছেই, চ' সেইটোকে কি কৰিব? সেইটোক ব্ৰাউনফিল্ড প্ৰজেক্ট হিচাপে, মানে যিবোৰ প্ৰজেক্ট পুৰণা প্ৰজেক্ট এটাক নতুনকৈ ৰেষ্ট'ৰ কৰিছে, চ' সেইটো হিচাপে এইটো হ'ব। প্ৰজেক্ট এতিয়া দুটা ধৰণৰ হয়, এটা আছে ব্ৰাউনফিল্ড মানে পুৰণা এটাক ৰিষ্ট'ৰ কৰা, এটা আছে গ্ৰীণফিল্ড মানে বেছিকেলি কি হয়? গ্ৰীণফিল্ড মানে নতুনকৈ বনাই তোলা, একদম ফ্ৰম জিৰ', ঠিক আছে, একদম স্ক্ৰেটছৰ পৰা বনাই একদম জিৰ'ৰ পৰা বনাই পেলাই সেইটো প্ৰজেক্টটো কৰি তোলা। এতিয়া এইটো ব্ৰাউনফিল্ড হ'ব। দেন এইটো কেলেই ইম্পৰ্টেণ্ট হৈ পৰে? এতিয়া ইণ্ডিয়া কি হয়? ইণ্ডিয়া এখন এগ্ৰিকালচাৰেল ইকনমি হয়, ঠিক আছে। এগ্ৰিকালচাৰ আমাৰ বহুত ইম্পৰ্টেণ্ট হয়, এগ্ৰিকালচাৰ আছে, কিন্তু আমাৰ ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত কিন্তু আমি ছেল্ফ ছাফিচিয়েণ্ট নহয়। আমি ফাৰ্টিলাইজাৰ ইম্পৰ্টৰ ওপৰত বা ফাৰ্টিলাইজাৰ আমি কি কৰিব লগা হয়? আমদানি কৰিব লগা হয় বেলেগ দেশৰ পৰা। গতিকে সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হৈ পৰে। আৰু এইটো ডেভেলপ কৰিব কোনে? এইটো কৰি আছে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড এলং উইথ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড, অইল ইণ্ডিয়া, সেইখিনিয়ে কৰি আছে, ঠিক আছে। এইটো মানে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব 2030 ভিতৰত। দেন আহিলে আমাৰ উলা টি। এইটো বহুত নিউজত আছিলে, এইটো ইম্পৰ্টেণ্ট হৈ পৰে। এইটো ইম্পৰ্টেণ্ট কি হয় যে বেছিকেলি এইটো এটা বেগলেছ টি ডিপ হয়, ঠিক আছে। না হোৱাট ইজ বেগলেছ টি? বেগলেছ টি জনাৰ আগতে আমি এটা জানিব লাগিব যে হোৱাট ইজ টি ডিপ বা বেগ থকা টি ডিপটো কি হয়। মানে এইটো কি হয় বেছিকেলি আমি নৰ্মেল যিটো চাহ খাওঁ ঘৰত বেছিকেলি নৰ্মেলি খাওঁ, সেইটো কি হয় আমি সিজাই পেলাই খাওঁ। চাহপাতটো আমি পেকেটৰ পৰা লওঁ, আমি দি দিওঁ, চাহটো বনাই পেলাই খাওঁ। কিন্তু এটা আছে যিটো আমি এটা কাপটো ল'লোঁ, কাপটোত আমি সেই পেকেটটো দি দিলোঁ এনেকৈ, আৰু সেইটো ডিপ কৰি অৰ্থাৎ ইয়াত জুবুৰিয়াই আমি খালোঁ, ঠিক আছে। চ' সেইটোক কয় বেগ থকা টি, ঠিক আছে, ডিপ কৰি পেলাই খোৱা। চ' এইটোত বেছিকেলি প্ৰব্লেমটো কি হয়? এই বেগটো যিটো থাকে ন, এই বেগটোত কিন্তু কিছুমান সৰু সৰু মাইক্ৰ' প্লাষ্টিক থাকে,
ঠিক আছে, মাইক্ৰ'প্লাষ্টিক থাকে আৰু সেইটো চাহৰ লগত মিলি পেলাই মাইক্ৰ'প্লাষ্টিকটো আমাৰ তেজত বা ব্লাডত গুচি যাব পাৰে, পিছত কেঞ্চাৰলৈকে হ'ব পাৰে। গতিকে সেইটো এটা বহুত ডাঙৰ কনচাৰ্ণ আছিলে। এতিয়া ওলাটিয়ে সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিলে, ওলাটিয়ে সেই বেগটোৱে নাইকিয়া কৰি দিলে। ঠিক আছে, চ' এইটো হয় টিটো বেচিকেলি এনেকুৱা হয়, চাহত দি দিলে এইটো। ঠিক আছে, চ' এইটো কি হয় বেচিকেলি, যেতিয়া এই হেৰিটোত এনেকৈ দিয়ে, এহেঁতৰ ওলাটিটোৰ বেচিকেলি সেই বেগটো নেচাৰেল এহেঁতি চাহপাত দিয়ে তেওঁলোকে এটা বনাই পেলাই, আৰু যেতিয়া আমাৰ পানীত গৰম পানীটোত এইটো দি দিয়া হয়, ডিপ কৰা হয়, তেতিয়া সেইটো নিজে নিজে আঁতৰি যায় আৰু তাত কোনো প্লাষ্টিক বা মাইক্ৰ'প্লাষ্টিক নাথাকে। ঠিক আছে, চ' হেল্থৰ কাৰণে এইটো এটা ভাল হৈ যায়। দেন ওলাটিটো কি হয়, এইটো কোনে কোনে কৰিছে সেইটো আমি চাব লাগিব। এইটো কৰিছে কোনে, শিৱসাগৰৰ উপমন্যু বৰকটকী, অংশুমান ভৰালী। এইটো আই থিংক শ্বাৰ্ক টেংক ছিজন 4তো আছিলে, আপোনালোকে এবাৰ চাব পাৰিব। অসমৰ মানে এণ্টাৰপ্ৰেনিয়ৰ ইমান ভাল কাম কৰি দিছে, এবাৰ চাব ফ্ৰী টাইমত, শ্বাৰ্ক টেংক 4 আছিলে। দেন এইটো কি হয়, এইটো যিটো বেকলেছ হয় ন, এই বেকলেছটো ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো কি কৰিছে, এইটো লিগেল পেটেণ্ট গ্ৰাণ্ট কৰিছে। এইটো অকল এওঁলোকেহে বনাব পাৰিব ইণ্ডিয়াত। ঠিক আছে, আই থিংক এণ্ড যিটো ইণ্টাৰনেশ্যনেল পেটেণ্টটো এওঁলোকে ফাইল কৰি থৈছে। দেন এওঁলোকক উপমন্যু বৰকটকীক বেচিকেলি দিছ ইজ দ্য পাৰ্চন, দিছ ইজ দ্য গাই, অসম গৌৰৱ এৱাৰ্ড দিছে 2024। ঠিক আছে, চ' এইটোৱে হয় ওলাটি। বাকী অসমৰ টি যিখিনি ষ্টেটিক বস্তু হয় সেইখিনি এবাৰ চাই ল'ব, লাইক 50% কৰে টিয়ে। ঠিক আছে, দেন টিৰ যিকেইটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হয়, এটিকলি দুটি পাত, চ' তেনেকুৱা সেইখিনিতো আমাৰ যিটো মানে অসম বাজেট হয় তাত আমি সেই বস্তুখিনি পঢ়াইছোঁ। ঠিক আছে, গতিকে ইয়াত আমি ওলাটিটো চালোঁ। দেন আহিলে আমাৰ বেম্বো ইকনমি, আছাম বেম্বো ইকনমি। বেচিকেলি কি হয়, আছাম বেম্বো ইকনমিত বেম্বো ৰিলেটেড বা বাঁহৰ ৰিলেটেড যিখিনি ডেভেলপমেণ্টছ হৈছে, ইনিচিয়েটিভ হৈছে, সেইখিনি আমি চাম। চ' এইটো যে ৱৰ্ল্ড ফাৰ্ষ্ট বেম্বো বেছ বায়'ইথানল প্লাণ্ট। ঠিক আছে, চ' এইটো ক'ত হ'ল, গোলাঘাটত হ'ল, বায়'ইথানল প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত। ঠিক আছে, চ' বেচিকেলি কি হয়, বেম্বোৰ পৰা বায়'ইথানল বনাব পাৰি। চ' এইটো প্লেনটো সেইকাৰণে গোলাঘাটত হৈছে। দেন নৰ্থ ইষ্ট বেম্বো কনক্লেভ হৈছিলে 2025ত গুৱাহাটীত। দেন আমাৰ বেম্বো ডে হয় কিমান, বেম্বো ডে ছেপ্টেম্বৰ 18। ঠিক আছে, দেন এডভান্টেজ আছাম 2.0 ছামিটত বেম্বো গ্ৰীণ গ'ল বুলি কৈছে। তাৰপিছত অসম ষ্টেট বেম্বো মিছন আছিলে। চ' এইটো আণ্ডাৰত কি হয়, যে এগ্ৰ' ফৰেষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে, মানে বেম্বৰ তেনেকৈ এগ্ৰিকালচাৰেল ফৰেষ্ট্ৰি কৰিব পাৰিব নেকি, মানে বাঁহৰ খেতি কৰিব পৰা ওপৰত। ঠিক আছে, চ' এইখিনিয়ে বেচিকেলি বেম্বো ৰিলেটেড অসমৰ বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ বা ডেভেলপমেণ্টছ হয়। দেন নেক্সট আমাৰ টপিকটো আহিলে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, অডপ। এইটো অকণমান পুৰণাই হয়, বাট আমি ৰিভাইজ কৰি দিছোঁ। চ' অডপ বেচিকেলি কি হয়, যে এটা ডিষ্ট্ৰিক্টত থকা কিছুমান ইউনিক ইণ্ডিজিনাছ বস্তু, যিটোক গভৰ্ণমেণ্টে কি কৰিব, গভৰ্ণমেণ্টে এটা গ্ল'বেল ষ্টেজলৈ লৈ যাব, যাতে সেই বস্তুটোৰ পৰা এটা ইকনমিক পটেঞ্চিয়েল হিট কৰিব পাৰি। চ' বেচিকেলি কি হয়, এজ ফৰ এক্সাম্পল কোনোবা এটা ষ্টেটত, কোনোবা এটা ডিষ্ট্ৰিক্টত, এতিয়া বাক্সা ডিষ্ট্ৰিক্টত হাৰ্ণি বা মৌজুলটো এটা ইউনিক প্ৰডাক্ট হয়। ঠিক আছে, তাত বেছিকৈ উৎপাদন হয়। গতিকে গভৰ্ণমেণ্টে কি কৰিব, গভৰ্ণমেণ্টে সেই ডিষ্ট্ৰিক্টটোৰ বেলেগ বেলেগ যিবোৰ লোকেল এণ্টাৰপ্ৰেনিয়ৰ্ছে, যিবোৰ হানিৰ ওপৰত তেওঁলোকে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ কৰে, বিজনেছ কৰে, তেওঁলোকক প্ৰম'ট কৰিব। ঠিক আছে, তেওঁলোকক বেলেগ বেলেগ যিবোৰ গ্ৰাণ্টছ হয় বা তেনেকুৱা কিবা কিবি দিব। চ' মূলতে কি কৰিব, সেই যিটো প্ৰডাক্ট হয় সেইটো গ্ল'বেল ষ্টেজলৈ লৈ যাব। এতিয়া ইয়াত ইম্পৰ্টেণ্ট বস্তু কি হয়, এইটোতো আপোনালোকে গম পালে যে এখন ডিষ্ট্ৰিক্টত এটা প্ৰডাক্ট থাকিব, সেইটো গভৰ্ণমেণ্টে হেল্প কৰিব বেচিকেলি ইকনমিক পটেঞ্চিয়েল এটা হিট কৰাৰ কাৰণে। বাকী ইম্পৰ্টেণ্ট হৈ পৰে যে মেটছ দ্য ফলোয়িঙত এইখিনিৰ পৰা দিব পাৰে। এতিয়া এইখিনিত কি হয়, অসমৰ যিখিনি ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট হয় গোটেইবোৰ মুখস্থ কৰিব লাগিব নেকি? দ্য আনচাৰ ইজ ন', গোটেইখিনি মুখস্থ কৰিব নালাগে, কাৰণ কিছুমান ডিষ্ট্ৰিক্টত কি হয়, ছেম প্ৰডাক্ট আছে। ঠিক আছে, দৰঙত এতিয়া মাছৰুম বেছ প্ৰডাক্ট আছে, ধেমাজিতো মাষ্টাৰ্ড প্ৰডাক্ট আছে, দৰঙতো মাষ্টাৰ্ড প্ৰডাক্ট আছে। ঠিক আছে, গতিকে যিকেইটা ডিষ্ট্ৰিক্টত ইউনিক প্ৰডাক্ট আছে, ঠিক আছে, অকল সেই ডিষ্ট্ৰিক্টটোতে আছে, সেইকেইটা মই এনেকৈ গোল কৰি দিছোঁ, চাৰ্কল কৰি দিছোঁ, এইকেইটা চালে হ'ব। লাইক বাক্সাত আছে হাৰ্ণি, ঠিক আছে, বঙাইগাঁৱত টাৰ্মাৰিক, দেন গোলাঘাটত ব্লেক ৰাইচ, ক'লা চাউল, ঠিক আছে, দেন কৰিমগঞ্জত মাছৰুম, লখিমপুৰত পিগাৰী, গাহৰি মাংস ৰিলেটেড তেনেকৈ স্ম'ক পৰ্ক ৰিলেটেড প্ৰডাক্ট, দেন চাউথ চালমৰা কেচিউনাট। ঠিক আছে, গতিকে এই যি 6টা আছে, এইকেইটা এবাৰ আপোনালোকে চাই থ'লে হ'ব। বাকী যদি ইয়াৰ পৰা কোনোবা এটা ডিষ্ট্ৰিক্টৰ পৰা তেনেকৈ দিও দিয়ে, ছেম থকা বস্তুৰ পৰা, আপোনালোকে সেইটো ছল্ভ কৰিব পাৰিব। ঠিক আছে, হৈ যোৱা ক্লাছটো আমাৰ সাম্প্ৰতিক 365ৰ এটা ক্লাছৰ অংশ আছিলে। গতিকে আপুনিও যদি এতিয়ালৈকে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা নাই, তেতিয়া আপুনি সাম্প্ৰতিক 365ৰ পৰা ইয়াৰ সহায় ল'ব পাৰে। গতিকে আমি ইয়াত কি কৰিছোঁ, আমি ইয়াত 25 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ এই ছাবজেক্ট ৱাইজ প্ৰায় 11টা ছাবজেক্টত গোটেই ইণ্ডিয়ান, আছাম এণ্ড ইণ্টাৰনেশ্যনেল চিলেক্টিভ প্ৰিলিম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কভাৰ কৰিছোঁ, আৰু লগতে আপোনালোকৰ কাৰণে নোটছো এভেইলেবল হ'ব। ইয়াত আমি জানুৱাৰী 2025ৰ পৰা জুন 2026লৈকে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি যিখিনি প্ৰিলিম স্পেচিফিক হয় সেইখিনি কভাৰ কৰিছোঁ। চ' ইট কেন বি ইয়ৰ ওৱান ষ্টপ চলিউশ্যন ফৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ প্ৰিলিমছ। ঠিক আছে, চ' ইয়াত ৰেকৰ্ডেড ক্লাছেছ হ'ব 25 আৱাৰ্ছ অফ ৰেকৰ্ডেড ক্লাছেছ। চ' ইয়াত যিসকলে 1.5 বা 2.0 তেনেকুৱা আপুনি স্পীডত
চাই ক্লাছেছ, তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব, আপোনালোকে এই টাইমটো আৰু ৰেডিউচ কৰিব পাৰিব। গতিকে ইয়াত বস্তুটো কি হৈছে যে আমি কাৰেণ্ট যিখিনি বস্তু হয় সেইখিনি ষ্টেটিকৰ লগতো বহু ক্ষেত্ৰত লিংক কৰিছোঁ, সেইকাৰণে আমি ছাবজেক্ট ৱাইজ ৰাখিছোঁ, যাতে আপুনি ছাবজেক্ট এটা পঢ়িলে, উদাহৰণস্বৰূপে আপুনি ইণ্ডিয়ান পলিটি পঢ়িলে, এতিয়া ইণ্ডিয়ান পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনি লগত পঢ়ি দিব পাৰিব, চ' আপোনাৰ লাভটো বেছি হ'ব। ঠিক আছে, আৰু বস্তুখিনি PYQ এনালাইচিছ, PYQ মানে APSC যিখিনি CC চিভিল চাৰ্ভিচ এক্সামিনেশ্যন আৰু ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, সেইখিনি PYQ এনালাইচিছৰ জৰিয়তে এই থিমখিনি কভাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, গতিকে এইখিনি হ'ল সাম্প্ৰতিক 365ৰ ওপৰত আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনখিনি। গতিকে ইয়াৰ পৰা যদি আপোনালোকে কিবা কোৱেৰিজ থাকে, আপোনালোকে জইন কৰিব বিচাৰে কোৰ্চটো, আপোনালোকে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে, 8135918443, 9127387042। আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা ফোন কৰিব পাৰে। গতিকে এয়া আছিলে আজিলৈ ইমানেই, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।